নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ আজি সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো মাঙ্গলিক দুখ বা মাঙ্গলিক যোগ বুলি ক'ব পাৰি মাঙ্গলিক দুখ বা মাঙ্গলিক যোগ আসলতে কি সেই বিষয়ে জানিবলৈ গৈছো আৰু লগতে সেই মাঙ্গলিক দুখৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰো ইয়াৰ প্ৰতিকাৰ সমূহ কি কেনেকুৱা ধৰণৰ সতৰ্কতা আমি অৱলম্বন কৰিলে ইয়াৰ পৰা আমি হাত সাৰি থাকিব পাৰি গতিকে সম্পূৰ্ণ ভিডিওটো আপোনালোকে শেষলৈকে চাব আজি মই বহুত বেছি গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছো আপোনালোকৰ মাজত এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে বা মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকে ভাল পায় বা আপোনালোকে ভাবে যে আপোনালোকৰ জীৱনত অকনমান হলেও মই দিয়া যি বিধান আছে সেই বিধানৰ পৰা আপোনালোকে অকনমান হলে উপকৃত হ'ব তেতিয়া হলে আপোনালোকে অনুগ্ৰহ কৰি মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু লগৰ সকলোলৈকে শেয়াৰ কৰিব যাতে এনেকুৱা যি সকল প্ৰবলেমত আছে তেওঁলোকে কিবা নহয় কিবা উপকৃত হয় মোৰ ভিডিঅ'ছবোৰ চাই পেলাই গতিকে আহক দেৰি নকৰাকে মূল ভিডিঅ'টোলে আমি আৰম্ভ কৰো আজি আলোচনা কৰিবলৈ লৈছো মাঙ্গলিক দুখ বা মাঙ্গলিক যোগ সেই মাঙ্গলিক যোগ বা মাঙ্গলিক দুখ আজিৰ সমাজত বহুত বেছি প্ৰচলিত আমি কৰবাত নহয় কৰবাত বহুত বেছি মানে ভয় খাবলগীয়া হয় সকলোৱে মাঙ্গলিক দুখ বুলি শুনাৰ লগে লগে এজন পাত্ৰ বা পাত্ৰী যদি গম পাইছে তেও মাঙ্গলিক তেও তেতিয়া হলে কোনো পধ্যেই সেই ছোৱালী বা সেই ল'ৰাজনক বিয়া কৰাবলৈ অনুমতি নলয় কোনেও পটকে মানে যে বিয়া পাতিম তেনেকে কোনো আগবাঢ়ি নাহে গতিকে আহক জানিলো সেই মাঙ্গলিক দুখনো কি মাঙ্গলিক দুখ আসলতে হেতু যদি আমি কুণ্ডলী চাও আমি যেহেতু এষ্ট্ৰলজাৰ বা জ্যোতিষী সকলে যদি কুণ্ডলী চাই 100 ভিতৰত 20ৰ পৰা 30 জনৰ ভিতৰতেই মাঙ্গলিক দুখটো থাকে কিন্তু সেই 100 বা 100ৰ ভিতৰত সেই যে 20 জন বা 20% বা 30% সেই 20 বা 30% মানুহৰ কি বিবাহিত জীৱনটো তেওঁলোকৰ কি সুন্দৰভাৱে চলা নাই নেকি তাত এটা প্ৰশ্নবোধক চিন আহি যায় গতিকে আহক ভালকে আমি আলোচনা কৰো আৰু ইয়াৰ প্ৰতিকাৰ ইয়াৰ উপায় ঘৰুৱা কি বিধান আছে সেইখিনি মই আপোনালোক সকলোকে জনাম লগ্ন আমি সকলোৱে জানো আমাৰ এখন হৰস্কোপ থাকে আমি যেতিয়া জন্মগ্ৰহণ কৰো সেই সময়টো ধৰি এটা গণনা কৰিলে জন্মকুণ্ডলী বা হৰস্কোপ বা আপুনি হৰণী যিয়ে কয় এখন থাকে লগ্নক যদি আমি 1 নম্বৰ ধৰি পেলাই যদি গণনা কৰো লগ্নত চতুৰ্থ সপ্তম অষ্টম আৰু দ্বাদশত যদি আমি মঙ্গল গ্ৰহটোক দেখা পাও বা মঙ্গল গ্ৰহটো যদি বহি থাকে তেতিয়া হলে আমি মাঙ্গলিক বুলি কোৱা হয় কিন্তু ইয়াৰ উপৰিও বহুতেই নেজানে যে কেৱল মাত্ৰ লগ্নক যদি আপুনি 1 নম্বৰ ধৰি পেলাই লগ্নত চতুৰ্থ সপ্তম অষ্টম আৰু দ্বাদশত মঙ্গল ধৰি পেলাই আপুনি বিচাৰ কৰিছে তেতিয়া হলে আপুনি ভুল বিচাৰ কৰিছে বা আপুনি ভুলকে ভাবিছে কেৱল মাত্ৰ লগ্নৰ পৰা বিচাৰ কৰি আপুনি মাঙ্গলিক হয় বুলি আপুনি কেতিয়াও ভাবি লব নেলাগে চন্দ্ৰৰ পৰাও যি মাঙ্গলিক বিচাৰ কৰা হয় সেই মাঙ্গলিকটো আটাইতকৈ বেছি বেয়া কিন্তু লগ্ন সাপেক্ষে মঙ্গলটোৱে ইমান বেছি বেয়া নিদিয়ে আমি উত্তৰ ভাৰতীয় যদি আমি জ্যোতিষী চাও তেতিয়া হলে আমি লগ্নত মঙ্গল চতুৰ্থত মঙ্গল সপ্তমত মঙ্গল আৰু অষ্টমত মঙ্গল আৰু দ্বাদশত মঙ্গল ধৰিলেহে আমি মাঙ্গলিক বুলি কোৱা হয় কিন্তু দক্ষিণ ভাৰতীয় পদ্ধতি অনুসৰি তেওঁলোকে লগ্নৰ দ্বিতীয়টো যদি কোনোবাৰ মঙ্গল বহি থাকে আপোনাৰ সেই হৰস্কোপত যদি বহি থাকে তেতিয়া হলেও সেই মঙ্গলক মাঙ্গলিক বুলি আখ্যা দিয়া হয় কিন্তু আৰু আপোনালোকে বহুতেই নেজানে যে চন্দ্ৰ ৰাশিৰ পৰা চন্দ্ৰৰ পৰাও ঠিক তেনেকে মাঙ্গলিক বিচাৰ কৰা হয় শুক্ৰৰ পৰাও তেনেকে আমি মাঙ্গলিক বিচাৰ কৰি চাও কিন্তু লগ্ন সাপেক্ষে চন্দ্ৰ বা শুক্ৰ যদি মাঙ্গলিক হয় তেতিয়া হলেহে বহুত বেছি বেয়া বা মঙ্গল যদি কোনোবা পাপগ্ৰহৰ লগত জড়িত হৈ যায় শনিৰ লগত মাঙ্গলিক হৈ যায় বা তেনেকুৱা আপোনাৰ ৰাহুৰ লগত মাঙ্গলিক হয় তেতিয়া হলেহে সাধাৰণতে এনে মঙ্গলৰ ক্ষেত্ৰত ইমানবোৰ বেছি বেয়া নহয় আৰু মঙ্গলটো যদি তেনেকুৱা কিবা আপোনাৰ বৃহস্পতি যুক্ত হৈ যায় সপ্তম দৃষ্টি তৃতীয় অষ্টম দৃষ্টি তেনেকুৱা বহুত বেছি কিছুমান আমাৰ এষ্ট্ৰলজিত ক্যালকুলেটৰ হিসাব আছে বিচাৰ আছে তেনেকুৱা আপোনালোকে ভাল অভিজ্ঞ জ্যোতিষিক দি পেলাই বিচাৰ কৰাইহে লব তেতিয়াহে আপুনি গম পাব যে আপুনি সঁচাকে বহুত বেছি মাঙ্গলিক নেকি যদি মাঙ্গলিক হয় ইয়াৰ বহুত বেছি উপকাৰ মানে প্ৰতিকাৰ আছে মানে তেনেকুৱা ৰেমেডিজ আছে সেইখিনি আপুনি কৰিব আপোনালোকে ভয় নেখাব মাঙ্গলিক দুখটো ইমান বেছি বেয়া নহয় যদি মাঙ্গলিক দুখটো আপোনালোকৰ কোনোবাৰ পজিটিভ হয় তেতিয়া হলে সেই জাতক বা জাতিকা
উচ্চ স্থানত তেওঁলোকে প্ৰশাসনিক বিষয়া কোনোবা ডাঙৰ তেনেকুৱা হোৱা আমি দেখা পাওঁ ডিফেন্সত তেওঁলোকৰ চাকৰি যুগ বহুত বেছি ষ্ট্ৰং হয় মংগলটো যদি আপোনাৰ ভাল থাকে তেতিয়াহে আপুনি এজন প্ৰশাসনিক বিষয়া বা তেনেকুৱা ডিফেন্সত আপুনি যাব পাৰিব আমি বহু ক্ষেত্ৰত দেখিছোঁ যে মাংগলিক থকা বহুত জাতক জাতিকা তেওঁলোকে ডিফেন্সত চাকৰিত নিয়োজিত হৈ আছে বহুত ডাঙৰ ডাঙৰ পোষ্টত তেওঁলোকে কৰ্মৰত হৈ আছে গতিকে মাংগলিক দোষটো আপোনালোকে বহুত বেছি ভয় নাখাব ইয়াৰ বহু বেছি বিধান আছে আপোনাৰ প্ৰতিকাৰ আছে সেইখিনি আপোনালোকে কৰিব আৰু এইখিনিতে মই আপোনালোকক জনাই ল'ব খুজিছোঁ যে মাংগলিক দোষ যদি থাকে তেতিয়াহ'লে আপোনালোকে কি কি কৰিব যদি প্ৰথমতে আপোনালোকৰ মাংগলিক দোষ আছে তেতিয়াহ'লে পটককৈ আপুনি এটা ৰক্তপ্ৰবাল বা ৰেড কৰেল পটককৈ পিন্ধি নল'ব কোনোবা ভাল এজন অভিজ্ঞ জ্যোতিষীক দি পেলাই আপোনাৰ কুণ্ডলী বা আপোনাৰ হৰস্কোপখন এনালাইজ কৰিব তেতিয়াহে আপুনি ভালকৈ আপুনি মাংগলিক আছে নে নাই তেতিয়াহে ভালকৈ আপুনি গম পাব আৰু যদি আপুনি মাংগলিক সঁচাকেই আছে তেতিয়াহ'লে ইয়াৰ বহু বেছি মানে বিধান আছে আমি বিয়াখন মেৰিজৰ আগত আপুনি বিয়া পতাৰ আগত সেইখিনি প্ৰতিকাৰ কৰাই ল'ব আৰু যদি আপুনি মাংগলিক আছে বুলি গম পাইছে তেতিয়াহ'লে আপুনি মিনিমাম 25ৰ পৰা 28ৰ আগত আপুনি বিয়া নাপাতিব আপুনি চেষ্টা কৰিব যে মাংগলিক থকা জাতক বা জাতিকাসকলে সদায় আপোনালোকে 28 এইজৰ পিছত অৰ্থাৎ 28 বছৰ বয়সৰ পিছত আপোনালোকে বিয়াখন পাতিবৰ কাৰণে চেষ্টা কৰিব কেতিয়াও আপোনালোকে 20-22 বছৰ 25 বছৰ বয়সত বিয়া নেপাতিব তেতিয়াহ'লে আপোনালোকৰ সমস্যা কোনো ধৰণৰ নাহে শাস্ত্ৰমতে বা জ্যোতিষ শাস্ত্ৰমতে দেখা গৈছে যে মাংগলিক দোষ যদি থাকে কাৰোবাৰ সেইটো 42 এইজৰ পিছত টোটেলি নাইকিয়া হৈ যায় কিন্তু জ্যোতিষীসকলে বা আমাৰ জ্যোতিষী যিসকলে ৰিচাৰ্চ কৰে তেওঁলোকে বহুত বেছি ৰিচাৰ্চৰ মাধ্যমেৰে দেখা পাইছে যে 28ৰ পৰা 30 বছৰ পিছত যদি কোনোবা মাংগলিক দম্পতীয়ে বিয়া পাতে তেতিয়াহ'লে তেওঁলোকৰ জীৱনত কোনো ধৰণৰ নেগেটিভ মানে এফেক্ট নপৰে পজিটিভে আহে কিন্তু আপোনালোকে 27-28 বছৰৰ আগত বিয়া পাতিলে সেইখিনি সমস্যা হ'বই আৰু যদি আপুনি 27-28 বছৰৰ আগত বিয়া পাতিব লাগে তেতিয়াহ'লে তেনেকুৱা শাস্ত্ৰত বিধান আছে আপুনি সেই বিধান অনুসৰি আপুনি বিয়াখন পাতি ল'ব ধৰক আমি কিছুমান বিবাহ কলগছৰ লগত কিছুমান বিয়া দিয়া হয় কলহ মাটিৰ কলহৰ লগত বিয়া দি পেলাই সেই কলহটো ভাঙি দিয়া হয় তেনেকুৱা বিধান আছে কিন্তু সেই কামখিনি আপুনি নিজাকে আপুনি ঘৰত কৰিব নেযাব হিতে বিপৰীত হ'ব অৰ্থাৎ ভালৰ জেগাত আপোনাৰ উল্টাকে বেয়াহে হৈ যাব আৰু যদি আপুনি মাংগলিক আছে তেতিয়াহ'লে আপুনি মঙ্গলবাৰ দিনটো আপুনি হনুমান চালিসা পাঠ কৰিব পাৰে হনুমানৰ ক্ষেত্ৰত আপুনি হনুমান মন্দিৰত গৈ আপুনি বালাজী সেন্দুৰ যিটো হনুমান সেন্দুৰ আছে সেই সেন্দুৰটো আপুনি হনুমান মন্দিৰত আপুনি দিব পাৰে হনুমানৰ বুন্দিয়াৰ লাৰু আপুনি ইয়েলো কালাৰৰ বা ৰেড কালাৰৰ তেনেকুৱা কিছুমান বস্তু আপুনি হনুমান মন্দিৰত দিব পাৰে আৰু এটা কাম কৰিব পাৰে আপুনি যদি মাংগলিক আছে মিঠৈ গুড় বা মিঠৈ সেই বস্তুটো আপুনি হনুমান মন্দিৰত দিব পাৰে মঙ্গলবাৰ দিন আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে মঙ্গলৰ বীজ মন্ত্ৰ আপুনি ইউটিউব বা গুগলত পাই যাব সেই বীজ মন্ত্ৰ আপুনি মঙ্গলবাৰৰ পৰা ষ্টাৰ্ট কৰি মিনিমাম আপুনি 90 ডেজ জপ কৰিব পাৰে 108 বাৰকৈ প্ৰতিদিনে সেইখিনি কৰিলেও আপুনি মঙ্গলৰ দোষৰ পৰা বহুত বেছি উপকাৰ পাব কিন্তু হয় মাংগলিক দোষ থাকিলে বিবাহিত জীৱন অসুবিধা নোহোৱা নহয় কিন্তু মাংগলিক দোষটো আৰু এটা কথা মাংগলিক দোষটো যদি আপোনালোকৰ আছে আপোনালোকে যে বিয়া হ'ব আপোনাৰ অপোজিট যিজন হাজবেণ্ড হ'ব পাৰে বা ওয়াইফ হ'ব পাৰে আপুনি দুইজনৰ কুণ্ডলী এনালাইসিস কৰি ল'ব যদি দুইজনো মাংগলিক হয় তেতিয়াহ'লে মানে আমাৰ কিছুমান মানুহৰ মুখত শুনা যায় যে মই ল'ৰা মাংগলিক আছে আৰু ছোৱালীও মাংগলিক তেতিয়াহ'লে বিয়াখন কোনো কাৰণত মানে বেয়া নহয় বুলি কয় তেওঁলোকে কিন্তু সেই বস্তুটো নহয় একচুয়ালি তাৰ কিছুমান বৈজ্ঞানিক ব্যাখ্যা আছে গোটেইখিনি আমি চালিজাৰি চাবলগীয়া বিষয় হয় গতিকে আপোনালোকে ভয় নাখাব মাংগলিক দোষৰ বহুত বেছি উপকাৰো আছে আপোনালোকৰ মাংগলিক দোষ হলে যে খালি বিবাহিত ক্ষেত্ৰতে বেয়া হয় বাকি সাইডত ইমান বেছি বেয়া নহয় মাংগলিক দোষ থাকিলে মানুহজন অকমান কাৰা মেজাজি হয় অকমান খং হয় আৰু মঙ্গলটো যদি বেয়া থাকে মাংগলিক দোষ আৰু মঙ্গল বেয়া হোৱাৰ মাজত ডিফাৰেন্স আছে মঙ্গলটো যদি বেয়া হয় তেতিয়া হলে আপোনাৰ এক্সিডেন্ট ফাৰা দুৰ্ঘটনা সেই বস্তুখিনি কন্টিনিউয়াস হৈ থাকিব মঙ্গলটো যদি বেয়া হয় বা মঙ্গলটো যদি খনিযুক্ত হৈ যায় তেতিয়া হলে আপোনাৰ নিউৰো ৰিলেটেড নাৰ্ভ ওৰিয়েন্টেড প্ৰবলেম আহিব মঙ্গলটো যদি ৰাহু যুক্ত হৈ যায় আপোনাৰ ডাঙৰ তেনেকুৱা ধৰণৰ এক্সিডেন্ট হোৱাৰ সম্ভাৱনা থাকে তেনেকুৱা বহুত বেছি আপুনি মানে জানিবলগীয়া বিষয় আছে আৰু আপোনালোকে কেনেকুৱা মানে জানিব খুজে মোক কমেন্ট কৰি জনাব আপোনালোকে কমেন্টৰ মাধ্যমেৰে মোক জনাব কি ভিডিঅ'ছবোৰ মোৰ পৰা আপোনালোকে আশা কৰে তেতিয়া হলে মই আৰু মানে আপোনালোকৰ কাৰণে নতুন ভিডিঅ'ছ সমূহ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আৰু মাংগলিক দোষৰ যদি থাকে আপোনালোকে এটা কাম কৰিব পাৰে কোনোবা দুখীয়া দৰিদ্ৰ মানুহক আপোনালোকে মুছুৰি দালি যেটো আমি
খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ দালি মচুৰি দালি সেই মচুৰি দালিটো আপোনালোকে তেওঁলোকক 9টা মঙ্গলবাৰ দুখীয়া বা দৰিদ্ৰ মানুহক দান কৰিব পাৰে লগত যদি কিবা ৰঙা জাতীয় খোৱা বস্তু আপোনালোকে দান কৰিব পাৰে তেতিয়া হ'লে বহুত বেছি ভাল আৰু মঙ্গলবাৰ কন্টিনিউয়াস হনুমান চালিসা আপোনালোকে পাঠ কৰিব তেতিয়া হ'লেও মঙ্গলৰ দুখৰ পৰা আপোনালোকে বহুত বেছি হাতখাৰি থাকিব পাৰিব মাঙ্গলিক আছে বুলি আপুনি কেতিয়াও ভয় নাখাব আপুনি ভয় খাবৰ কোনো কাৰণেই নাই খালি মাঙ্গলিক থাকিলে এটা কথা লক্ষ্য ৰাখিব যিমান পাৰে আপোনালোকে 28 29 30 এজৰ পিছত বিয়াখন পাতিবৰ কাৰণে চেষ্টা কৰিব তেতিয়া হ'লে চাব কোনো ধৰণৰ সমস্যাই নাহে আপোনাৰ জীৱনত গতিকে আজিৰ ভিডিওটো ইমানেই পুনৰবাৰ আকৌ সকলোকে এটা সৰু অনুৰোধ যদিহে মোৰ ভিডিওছবোৰ ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু শেয়াৰ কৰিব আৰু সকলোকে এনেকুৱা যি সকল সমস্যাত আছে মোৰ ভিডিওছবোৰ তেওঁলোককো শেয়াৰ কৰি দিব যাতে অন্ধবিশ্বাস নহয় যেটো হসাকে আছে সেই বস্তুটো জানক যে মাঙ্গলিকে বিয়া পাতি দিলে বিয়াখন মানে ভালকে ফিউচাৰ হৈ যায় তেনেকুৱা নহয় যে মাঙ্গলিক দুখ থাকিলে জীৱনত একো আগবাঢ়িব নোৱাৰি তেনেকুৱা কোনো কথা নাই মই গোটেই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক যিখিনি পাৰিছো মই বুজাই দিবলৈ চেষ্টা কৰিছো পৰৱৰ্তী সময়ত আৰু ভালকে বিশ্লেষণ কৰি মই মাঙ্গলিক দুখৰ ওপৰত ভিডিওছ লৈ আহিম আজিৰ ভিডিওটো ইমানতেই হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা